আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম আনোৱাৰা খাতুন। মই 23/12 বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ। যদি দলে মোক টিকেট দিয়ে মই এই পঞ্চায়ত নিৰ্বাচনত ইলেকশ্যনত উঠিম বুলি ভাবিছোঁ। আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এতিয়ালৈকে টিকেট ঘোষণা হোৱা নাই। মই সেইকাৰণে আশাবাদী আৰু আমাৰ দলেও মোক টিকেট দিম বুলি আশা দিছে। আপোনালোকৰ ৰাইজৰ সহায় সহযোগিতা আৰু প্ৰত্যেকটো মুৰব্বীৰ আশীৰ্বাদ বিচাৰি মই মোৰ যাতে নমিনেশ্যনৰ দিনত লগ পাওঁ তাৰে আশাৰে মই ৰাইজৰ লগত আশাবাদী আৰু ৰাইজে যাতে মোক সঁহাৰি জনায়, যিমানখিনি সহায় সহযোগিতা কৰে তাৰ বাবে মই নথৈ আনন্দিত। আমি টিকেট পোৱাটো নিশ্চিত বুলি ক'ব পৰা গৈছে। আমি চৰ্চা চলাইছোঁ, যোৱাকালি আমি এটা প্ৰতিবেদন বনাইছিলোঁ, সঁহাৰি পাইছে দেখিলে এই জাগাৰ বাৰী অঞ্চলত বহুত সমস্যা আছে, বিভিন্ন সমস্যা দেখা গৈছে। কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব আপোনাৰ? হয়, আপোনালোকে জানে যে মই আগতে এটা নিউজ চেনেলত মই প্ৰতিবেদন দিছিলোঁ, যিখনত মই কৈছিলোঁ মই চৰ অঞ্চলৰ ৰাইজৰ শিক্ষা আৰু স্বাস্থ্য, যাতায়াত এনেকুৱা ধৰণৰ কাম মই পোনপ্ৰথমতে হাতত ল'ম বুলি ভাবিছোঁ। আৰু আমাৰ যিহেতু চৰ অঞ্চলত শিক্ষাৰ অৰ্হতা আৰু শিক্ষাৰ যিটো মানদণ্ড সেইটো কম হৈ আছে, যাৰ কাৰণে মই শিক্ষাটো 1 নম্বৰত লৈছোঁ। আমাৰ হায়াৰ ছেকেণ্ডাৰী নাই, চৰত কলেজ নাই। আমি জয় হ'ব পাৰিলে আমাৰ দলক আবেদন জনাম যে আমাৰ চৰ অঞ্চলত যাতে এখন হায়াৰ ছেকেণ্ডাৰী আৰু এখন কলেজ দিয়ে। তাৰ কাৰণে মই আমাৰ চৰকাৰক আবেদন জনাম। আৰু আমাৰ চৰকাৰ দায়িত্ব আপোনাৰ বাঢ়িছে চৰ অঞ্চলৰ লগতে আপোনাৰ আমাৰ হয়, নিশ্চয়কৈ লাৰকুচি আৰু কাপলাপুৰী জিপিটো আমাৰ মাজত সোমাই গৈছে। আপোনালোকে জানে যে চৰ অঞ্চলত যিমানখিনি উন্নয়নমূলক কাম কৰিও সেইখিনি পানীত ভসাই নিয়ে আৰু নদী ভাঙি যায়। আমি এইবাৰ যদি জিকিব পাৰোঁ, আমাৰ লাৰকুচি কাপলাপুৰী জিপিত যিমানখিনি ৰাস্তা ঘাট হ'বলগীয়া আছে আমি সেইখিনি সমাধান কৰিম আৰু যিখিনি ৰাইজৰ সমস্যা আছে সেইখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম।